আসসালামু আলাইকুম। বিশ্বাসৰ প্ৰয়োজনীয়তা আছে। মানুহে মানুহক বিশ্বাস নকৰিলে জীৱনটোৱে অচল হৈ যাব, কথাটো সঁচা। কিন্তু এই বিশ্বাসটো ইমান সহজলভ্য হ'ব নালাগে। অলপ জাষ্টিফাই কৰি, ভেৰিফাই কৰি তাৰপিছত বিশ্বাস কৰি লোৱাটো অতিকে জৰুৰী। মই আচলতে কি ক'ব খুজিছোঁ, কিছুদিন আগত আপোনালোকে সামাজিক মাধ্যমত লক্ষ্য কৰিছে, শিখা শৰ্মা নামৰ এজনী মহিলাই বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি জিলাৰ বিভিন্ন ভিতৰুৱা গাঁৱত ঘৰে ঘৰে প্ৰৱেশ কৰি, পাকঘৰত প্ৰৱেশ কৰি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ পক্ষত কথা কৈ কৈ ভিডিঅ' বনোৱা আপোনালোকে দেখিছে। তেওঁৰ কথাবিলাক আছিল মুখৰোচক, গতিকে আমি বিশ্বাস কৰি লৈছিলোঁ তেখেতক। ভিতৰৰ সকলো কথা আমি কৈ দিলোঁ। কিন্তু তেখেতে আজি কি কৰি আছে, হিন্দু মুছলমান এটা ভাগ কৰি আছে। কিমান সাম্প্ৰদায়িক কথা কৈ আছে, এবাৰ ভাবি চাইছেনে? এতিয়া বৰ্তমান পৰিস্থিতিত আহোঁ। কেইদিনমান পূৰ্বে ধুবুৰী জিলাৰ বিলাসীপাৰাত উচ্ছেদ অভিযান আৰম্ভ হ'ল। তাতে কোনো এজন বিধায়ক সোমাব পৰা নাই বা যোৱা নাই। মই কাৰো পক্ষলৈ ক'ব খোজা নাই। তেওঁলোকে যোৱাৰ ইচ্ছা কৰা নাই বা প্ৰশাসনে তেওঁলোকক সোমাব দিয়া নাই। কিন্তু তাৰে মাজত বহুত বুদ্ধি কৰা বুলি কৈছে আমাৰ শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াদেৱে। তেখেতৰ ফেচবুক পোষ্টত লিখিছে যে বহুত বুদ্ধি কৰি উচ্ছেদস্থলীত উপস্থিত হলো। তেখেতে বহুত বুদ্ধি কৰি উচ্ছেদস্থলীত উপস্থিত হৈছে, উচ্ছেদিতৰ হৈ মাত মাতিছে। আৰু বৰ্তমানলৈকে আমাৰ যেনে লাগে যে অখিল গগৈ ডাঙৰীয়া এজন ধৰ্মনিৰপেক্ষ ৰাজনীতিকৰ নিচিনা লাগি আছে বৰ্তমানলৈকে। তেখেতে নিপীড়িত মানুহৰ কাষত আহি থিয় হৈছে, কথাবিলাক নিপীড়িত মানুহৰ পক্ষত কৈছে। সেইখিনিতে আমি আমাৰ সকলো নেতৃত্বক বাদ দি অখিল গগৈ ডাঙৰীয়াক একমাত্ৰ সংখ্যালঘু নেতা হিচাপে মানি লোৱাটো আমাৰ কাৰণে বুদ্ধিমানৰ কাম হ'বনে? হ'ব পাৰে, কিন্তু নহ'বও পাৰে, নোহোৱাৰ সম্ভাৱনাও আছে। কেনেকৈ? তেখেতে ইমান বুদ্ধি কৰি উচ্ছেদস্থলীত সোমাই যিটো কথা কৈছে যে উচ্ছেদিত ব্যক্তিসকলক 500 বিঘা মাটি এৰি দিব লাগে বুলি মুখ্যমন্ত্ৰীক তেখেতে ফোনযোগে জনাইছে। এই কথাটো শুনিবলৈ ভাল, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু এই কথাটোত এটা ব্যৱধান আমি দেখা পাওঁ, যেনেকুৱা বিজেপিয়ে কৰি আছে যে কোনোবা এটা পক্ষ খিলঞ্জীয়া বুলি ক'ব খোজে আৰু কোনোবা এটা পক্ষ খিলঞ্জীয়া নহয় বুলি ক'ব খোজে। 2019 চনত যিটো লেণ্ড পলিচি কৰিছে বিজেপি চৰকাৰে, অখিল গগৈ ডাঙৰীয়াই লেণ্ড পলিচি মতে মাটি দিব লাগে বুলি এই কথাটো নকলে কিয়? এই কথাটোত আপত্তি আছে। যিয়ে নহওক, তেখেতে হয়তো সেই কথাটো সেই সময়ত পাহৰি গৈ 500 বিঘাৰ কথা কৈছে। 500 বিঘা নহ'ব পাৰে, বেছি হ'ব পাৰে, কমো হ'ব পাৰে।
যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মানুহখিনি বাংলাদেশী হয় তেনেহ'লে 500 বিঘাৰ প্ৰয়োজন নহ'ব, 1 বিঘাৰো প্ৰয়োজন নহ'ব। যদি ভাৰতীয় হয় তেনেহ'লে বেছিও হ'ব পাৰে ল্যান্ড পলিচি মতে মাটি দিলে। ইয়াতে আমি এটা যেন পাৰ্থক্য দেখিলো। তাৰপিছতো তেখেতে বিপদৰ সময়ত আহি 1 মিনিটৰ কাৰণে হ'লেও আমাৰ ওচৰত মানে উচ্ছেদিত ব্যক্তিৰ ওচৰত থিয় হৈছিল, তেখেতক ধন্যবাদ দিব লাগিব। ৰাজনৈতিক পথাৰত তেখেতক সমৰ্থন দিয়া হ'ব নে নহ'ব এই কথাটো ইমান সহজতে আমি কিয় সিদ্ধান্ত লৈ পেলালো? আমি যিমান সহজতে সিদ্ধান্তটো লোৱাৰ চেষ্টা কৰি আছো বা লৈছো, এইটোত লাভটো কাৰ হ'ব আকৌ ঘূৰি গৈ? এনে সংখ্যালঘু ভোট নিৰ্বাচন আহিলেই 2 ভাগত বিভক্ত হয়। এতিয়া যদি ৰাইজৰ দল আকৌ সোমাই যায় তেনেহ'লে কি 3 ভাগত বিভক্ত হোৱাৰ সম্ভাৱনা বেছি। এতিয়া এজন মানুহে আহি আমাৰ পক্ষত কথাটো ক'লে তাক জাষ্টিফাই কৰাৰ কাৰণে কি লাগিব? দক্ষতা লাগিব, জ্ঞান লাগিব আৰু সময় লাগিব। সেই সময়খিনি আমি জ্ঞান দক্ষতা নিশ্চয় আছে, বহুতৰে আছে, কিন্তু সময়টোই আমি কিয় পাৰ নকৰিলো? গোলাঘাট জিলাৰ তেখেতক জাষ্টিফাই কৰাৰ এটা নতুন সহজ উপায় আছে। সহজ উপায়টো হ'ল গোলাঘাট জিলাৰ উৰিয়ামঘাট, নেঘেৰি বিল এই অঞ্চলবিলাকত আৰু কেইবাটা গাঁৱত প্ৰশাসনে উচ্ছেদৰ জাননী দিছে। ৰাইজৰ দলৰ জিলা সংগঠন আৰু ৰাইজৰ দলৰ অংগ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি কেৱল ধুবুৰী জিলাতে আছে এনেকুৱা নহয়, গোলাঘাট জিলাতো আছে। গোলাঘাট জিলাৰ ৰাইজৰ দলৰ জিলা সংগঠন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সংগঠনে কি কৰে এইটো আমি ভালকে লক্ষ্য কৰিলেই বুজি পাম যে তেখেতৰ উদ্দেশ্যটো কি। যদি মিলি যায় ধুবুৰীতো যেনেকৈ কৰি আছে বিলাসীপাৰাত, উৰিয়ামঘাটৰ বা গোলাঘাট জিলা প্ৰশাসনৰ মানে গোলাঘাটৰ উচ্ছেদিত ব্যক্তিসকলৰ হৈও যদি একেধৰণৰ কথাবিলাক কয় তেতিয়া আমি এটা প্ৰমাণ পাম যে নহয় তেখেতে সঁচাকৈয়ে ধৰ্মনিৰপেক্ষভাৱে যদি ক্ষমতাত যায় চলাব। এটা আমি সিদ্ধান্ত কিন্তু সামান্য এটা অংশৰ সিদ্ধান্ত আমি ল'ব পাৰিম, কিন্তু আমি হেয়া নকৰি হঠাতে আহি দুটা কথা কৈ দিলে নামনি অসমত বাৰে বাৰে তেখেতে কৈ আছে হিন্দু মুছলিম এক হওক, সেইবিলাক শুনি আমি কি ক'ম আৰু? বিশ্বাসে আমাক কিমান ক্ষতি কৰিছে আপোনালোকে এবাৰ চিন্তা কৰকচোন। আমি কাক বিশ্বাস কৰা নাই? আমি প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱক বিশ্বাস কৰা নাছিলো নে? আমাৰ পূৰ্বপুৰুষে বিশ্বাস কৰা নাছিল নে? প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক আমি বিশ্বাস কৰা নাছিলো নে? কিন্তু ফল কি পালে? 1 পইচাৰ উপকাৰ হৈছে বুলি আপুনি ভাবেনে? কথাবিলাক ভাবিব লাগিব। খালি বাংলা ভাষাতে একটা কথা আছে হুজুকে দেওয়া না, হুজুকে দেওয়া না হলে নচলিব। অত্যাচার কিমান হৈ আছে এই অত্যাচাৰটো এবাৰ চিন্তা কৰক, ভাবিবৰ হ'ল। গতিকে মাননীয় বিধায়ক শ্যামলী ডাঙৰীয়াৰ নিচিনা হঠকৈ এটা সিদ্ধান্ত নলৈ আমাৰ সংখ্যালঘু নেতাসকলে সংখ্যালঘু জনগণে ভাবিবৰ হ'ল। ধন্যবাদ।